সরকার মুর্দাবাদ মুর্দাবাদ সরকার মুর্দাবাদ মুর্দাবাদ ওয়াকফ সংশোধনী বিল বাতিল করিব লাগিব জিন্দাবাদ জিন্দাবাদ we want justice we want justice we want justice ওয়াকফ সংশোধনী বিল বাতিল করিব লাগিব সংবিধান বিরোধী আর গণতন্ত্র বিরোধী ওয়াকফ সংশোধনী বিল বাতিল ধর্মনিরপেক্ষতার বিরোধী ওয়াকফ বিল বাতিল করিব লাগিব ওয়াকফ বিল বাতিল করিব লাগিব সাম্প্রদায়িক বিজেপি সরকার মুর্দাবাদ সাম্প্রদায়িক বিজেপি সরকার মুর্দাবাদ we want justice ধর্মনিরপেক্ষতার বিরোধী সরকার নরেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰ হৈছে মুছলমান বিদ্বেষী চৰকাৰ। RSৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ জন্মলগ্নৰ পৰাই মুছলিম বিৰোধী এখন চৰকাৰ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক এজন মুখ্যমন্ত্ৰী। গতিকে এইখন ভাৰতবৰ্ষত কেৱল মাত্ৰ মুছলমানৰ বিৰুদ্ধে সংসদত ৰাজ্যসভাত কেনেকুৱা আইন পাছ কৰি মুছলমানক ধ্বংস কৰিব পৰা যায় সেই আইন তেওঁলোকে কৰি আছে। ৱাকফৰ মাটি হৈছে ভাৰতবৰ্ষৰ সেই অতীতৰ পৰাই মুছলমানৰ এটা পৈতৃক সম্পত্তি বুলি ক'লেও ভুল নহয়। গতিকে বিজেপি চৰকাৰে সম্পত্তিখিনি কব্জা কৰাৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ কৰিছে, এইটো আমাৰ আমছু অসমৰ সংগঠনেই নহয়, গোটেই ভাৰতবৰ্ষত জমিয়ত উলামা হিন্দৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতবৰ্ষত গণতান্ত্ৰিক আন্দোলন হ'ব, সুপ্ৰিম কোৰ্টত যোৱা হ'ব। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যদি আমাৰ এই আন্দোলনৰ ভাষা যদি বুজি নাপায়, গোটেই ভাৰতবৰ্ষত যেনেকুৱা আপোনাৰ ভাৰত স্বাধীনতা আন্দোলনত হাজাৰ হাজাৰ লাখ লাখ মুছলমান শ্বহীদ হৈছিল, এই ৱাকফ বিলৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ যায় ভাৰতবৰ্ষত হাজাৰ হাজাৰ লাখ লাখ মুছলমান যদি নিজৰ দেহ নিজৰ ৰক্ত দিব লগা হয়, তথাপিও মুছলমানে পিছ হুকি নাহে। গতিকে নৰেন্দ্ৰ মোদীক এই মঞ্চৰ পৰাই সকিয়নি দিব বিচাৰিছোঁ। অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলেই নহয়, ভাৰতবৰ্ষত কোটি কোটি মুছলমানে একত্ৰিতভাৱে দিল্লীৰ মছনদ কঁপাই তুলিব। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৱে অহা 9 তাৰিখে আমি গুৱাহাটীত আমাৰ ধৰ্ণা কাৰ্যসূচী আছে, তাৰ পিছত আমি দিল্লীত কাৰ্যসূচী ঘোষণা কৰিম। আৰু ভাৰতবৰ্ষত এনেকুৱা এটা পৰ্যায় আমাৰ আন্দোলন যাব, ভাৰতবৰ্ষত যিমান মুছলমান সংগঠন আছে, সংখ্যালঘু সংগঠন আছে, প্ৰত্যেকটো সংগঠন আৰু অৰাজনৈতিক দলৰ লগত আমি একত্ৰিত হৈ দিল্লীৰ মছন কঁপাই তুলিবলৈ কুণ্ঠাবোধ নকৰিম। এই অন্যান্য দল সংগঠনৰ সৈতে এই ওয়াকফ সংশোধনী বিধেয়ক 2024 তীব্ৰ বিৰোধিতা কৰিছোঁ। ইতিমধ্যে অল ইণ্ডিয়া পাৰ্চনেল ল' বৰ্ডৰ যি মানে বিৰোধিতা, তাৰ লগত
গোটেই ভাৰতবৰ্ষৰ যিমান দল সংগঠন আছে সকলোৱে বিৰোধ কৰিছে। আমিও জামাত ইছলামী হিন্দৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আমাৰ প্ৰতিটো ষ্টেটতে ইয়াৰ বিৰোধিতা হৈ আছে। আমাৰ অসমতে আমি বিৰোধ কৰিছোঁ। আজি আমি আমচিয়ে যিটো কাৰ্যসূচী লৈছিল আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। এই বিল বাতিল হ'বই লাগিব, কাৰণ এই বিল এইটো অসাংবিধানিক আৰু এইটো সম্পূৰ্ণৰূপে ধৰ্মীয় অনুভূতিত আঘাত হনা আৰু এইটো আমাৰ ধৰ্মীয় মৌলিক অধিকাৰ খৰ্ব কৰা এটা বিধায়ক। কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে এই বিলৰ কাৰণে পুনৰ বিবেচনা কৰক। তেখেতসকলে সংখ্যাৰ মানে গৰিষ্ঠতা দেখুৱাই তেওঁলোকে বিল পাছ কৰিব পাৰে, কিন্তু এইটো গণতান্ত্ৰিক পদ্ধতিত সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ বিৰোধ হ'ব, আইনী যুঁজ হ'ব। গতিকে আমি এই বিল বাতিল নোহোৱালৈকে আমি এইটো সংগ্ৰাম কৰি থাকিম, কাৰণ এই সম্পত্তি, অকপ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ ব্যক্তিগত সম্পত্তি। এইটো আল্লাহৰ মানে কাৰণে এইটো দান কৰা হয়। এইটো মাইনৰিটি, দুখীয়া দৰিদ্ৰসকলৰ কাৰণে এই সম্পত্তি ব্যৱহাৰ হ'ব। ইয়াতে চৰকাৰে কোনো হস্তক্ষেপ কৰিব নোৱাৰে, এইটো অধিকাৰ নাই, কাৰণ সংবিধানে এইটো অধিকাৰ দিয়া নাই। গতিকে সংবিধান সংশোধন নকৰাকৈ চৰকাৰে এটা ষড়যন্ত্ৰমূলকভাৱে তেখেতসকলে উন্নতিৰ কথা কৈছে, এইটো ৱাকফ সম্পত্তিৰ সৎ ব্যৱহাৰৰ কথা কৈছে। আমি চৰকাৰক দাবী জনাওঁ, যিটো সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ কাৰণে যিবিলাক বাজেট আছিল তেওঁলোকে সেইটো কমাই দিছে। আজি সংখ্যালঘুসকলৰ, আজি অসমৰ সংখ্যালঘুসকলৰ মাটিৰ পট্টা তেওঁলোকে দিয়া নাই। গতিকে আমি এইটো তেওঁলোকে যে এইটো এটা প্ৰলোভন দি যে এই বিলটো তেওঁলোকে পাছ কৰিব বিচাৰিছে, আমি এইটো জানো। গতিকে এইটো তেওঁলোকৰ প্ৰলোভনত আমি মুছলমানসকল ভুল নাযায়। অল ইণ্ডিয়া পাৰ্চনেল ল বোৰ্ডে ইতিমধ্যে এইটো কৈ দিছে। এইটোৰ কাৰণে আমি যিমান দূৰ গোটেই ভাৰতবৰ্ষৰ, আজি আমচিও কৈছে যে আমি এইটো আইনী যুঁজ, আমি মুছলমানসকলে আমি ভাৰত স্বাধীন কৰিছোঁ। গতিকে আমি যদি ব্ৰিটিছক খেদিব পাৰিছোঁ, গতিকে এই সংবিধান বিৰোধী যিবিলাক চক্ৰান্ত আছে তেওঁলোকৰ বিৰুদ্ধে আমি যুঁজিম, আৰু এই যুঁজক কোনো আমাৰ ৰখাব নোৱাৰিব। যে আমাৰ ৱাকফ বোৰ্ডৰ যি সম্পত্তি, সেই সম্পত্তিৰ এখন বিল বনাইছিল, 24 নম্বৰ এখন বিল। সেই বিলটো যোৱাকালি ইতিমধ্যে সংসদত, লোকসভাত ইতিমধ্যে গৃহীত কৰিছে, ৰাজ্যসভাতে গৃহীত কৰি আমি শুনা পাইছোঁ। কিন্তু আমাৰ ধৰ্মীয় অনুভূতিত আমাক আঘাত সানিছে। গতিকে আমি বিজেপি চৰকাৰক আমি ইমানবাৰ অনুনয় বিনয় কৰা সত্ত্বেও কিছুমান ৰাজনৈতিক দলে সদায় আমাক মানে টাৰ্গেট কৰি থাকে যে সংখ্যালঘুসকলক, মুছলমানসকলক কেনেকৈ নিষেধ কৰিব পৰা যায়। গতিকে তেওঁলোকে আমাক এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে, অৱশেষত আমাক দেৱাল ঠেকাই দিছে, যে ধৰ্মীয় অনুভূতিত আঘাত সানিছে। গতিকে এই বিল আমি কোনোবাতে মানি নলওঁ। এই বিল যেনে তেনে বাতিল হ'ব লাগিব, নহ'লে আমি কিন্তু এতিয়া আমি দেৱালত ঠেকি গৈছোঁ। গতিকে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰিম। তেতিয়া সেই আন্দোলন চৰকাৰৰ প্ৰশাসন দায়ী হ'ব। যদি এই বিল যদি কোনোবাতে বন্ধ নকৰে, তেনেহ'লে আমি আমচুৰ তৰফৰ পৰা জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। পাইছে যোৱাকালি ভাৰতৰ পাৰ্লিয়ামেণ্টত যি ৱাকফ বিল ইতিমধ্যে তেওঁলোকে গৃহীত কৰিছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৰ প্ৰত্যেকখন জিলাৰ লগতে আমি বৰপেটা জিলাতো আজি আমি হাউলিৰ মাজমজিয়াত আমি এই বিলৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ। আমি আমাৰ সম্পত্তি আমি ৰক্ষা কৰাৰ কাৰণে আমি আন্দোলন কৰিবলৈ আহিছোঁ। আপোনালোকে জানে যে ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে বসবাস কৰে। ইয়াত হিন্দুসকলৰ মন্দিৰ আছে, খ্ৰীষ্টানসকলৰ গীৰ্জা আছে। গতিকে মুছলমানসকলৰ সম্পত্তি, যিখিনি সম্পত্তি দুখীয়া মানুহসকলক এই সম্পত্তিৰ পৰা কিছু অনুদান দিয়াৰ কাৰণে এই সম্পত্তি ৰক্ষা কৰা হৈছে। গতিকে এই সম্পত্তি কোনো পধ্যেই আমি মানি নলওঁ। আজি আমি ৰাজপথত ওলাই আহিছোঁ। কালি আমি এই বিলৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম, আমি আইনীভাৱে যুঁজ দিম। যেতিয়ালৈকে এই বিল বাতিল নহয় তেতিয়ালৈকে এই আন্দোলন চলিয়ে থাকিব।